নমস্কাৰ বন্ধু বান্ধৱীসকল, আসাম নিউজ জব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম। বন্ধুসকল, আপোনালোকে যদি এই নতুন চেনেল পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যাতে আগন্তুক দিনলৈ জব ৰিলেটেড সকলো ধৰণৰ ভিডিঅ'বোৰ পাব পাৰে। আজিৰ এই ভিডিঅ'টো বিশেষকৈ ফিমেলসকলৰ বাবেহে। যদি আপোনালোকে নাৰ্ছ পঢ়িম বুলি ভাবিছে তেন্তে ভিডিঅ'টো এবাৰ ভালদৰে চাই ল'ব। যদি আপোনাৰ লগতে কোনোবা ৰিলেটিভ থাকে নাৰ্ছ পঢ়িম বুলি ভাবিছে তেন্তে প্লিজ আপোনালোকে তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আহক ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। আৰু আপোনালোকে ভিডিঅ'টো এবাৰ ভালদৰে চাব, যাতে কেনেদৰে এপ্লাই কৰিব লাগিব, কি ডকুমেণ্টছ লাগিব, সেই সকলো সম্পৰ্কে আপোনালোকে জানিব পাৰে। এতিয়া আপোনালোকক জনাই দিব বিচাৰিম যে ইয়াৰ লাষ্ট ডেটটো হৈছে 7 ছেপ্টেম্বৰ 2024। নেম অফ এক্সামটো চাব SSU ANM এণ্ট্ৰেন্স এক্সাম 2024। আৰু ইয়াতে নেম অফ ইউনিভাৰ্চিটি আছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছাৰ্ভিচ। ইয়াতে নেম অফ ডিপাৰ্টমেণ্টটো চাব ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ FW গভ অফ আছাম। নেম অফ ষ্টেট চাব আছাম। ইয়াত একাডেমিক চেছে চাব 2024 পৰা 2025। আৰু ডেট অফ এণ্ট্ৰেন্স এক্সামটো চাব 2 ছেপ্টেম্বৰ 2024। আৰু ইয়াৰ এপ্লিকেশ্যনৰ ফিজৰ ক্ষেত্ৰত চাব আপোনালোকে 1500 টকা পে' কৰিব লাগিব। ইয়াতে মেনশ্যন কৰা আছে চেণ্টাৰ অফ এক্সাম গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, তেজপুৰ, ডিফু, লখিমপুৰ এণ্ড কোকৰাঝাৰ। আৰু এক্সাম টাইপটো হ'ব OMR বেষ্ট এক্সাম হ'ব। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত চাব আপোনালোকে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু আপোনালোকৰ আমাৰ ৰেচিডেণ্ট চাৰ্টিফিকেট থাকিব লাগিব। আৰু ইয়াৰ বাবে অকল ফিমেল কেণ্ডিডেটসকলেহে আবেদন কৰিব পাৰিব এই ANM পষ্টৰ বাবে। আৰু এজ লিমিটৰ ক্ষেত্ৰত চাব আপোনালোকে মিনিমাম 17 ইয়াৰ্ছৰ পৰা মেক্সিমাম 35 ইয়াৰ্ছ আপোনালোকে হ'ব লাগিব। এজ ৰিলেক্সেশ্যনৰ ক্ষেত্ৰত চাব অংগনবাড়ী ৱৰ্কাৰ্ছ, আশা ৱৰ্কাৰ্ছ, ট্ৰেইন ডাইজ আপাৰ এজ লিমিটৰ সকলৰ বাবে আপোনালোকে 35 বছৰৰ পৰা 42 বছৰ সকললৈকে আপোনালোকে এজ ৰিলেক্সন পাব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত চাব আপোনালোকে 12 পাছ কৰিলে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। এক্সামিনেশ্যন ফিজৰ ক্ষেত্ৰত চাব আপোনালোকে যদি জেনেৰেল কেটেগৰীৰ ফালৰ পৰা হয় তেনেহ'লে 1500 টকা পে' কৰিব লাগিব। ST SC সকলে 1200 টকা পে' কৰিব লাগিব। OBC ESW 1200 টকা পে' কৰিব লাগিব। টাই, সংকোচ, ৰাজবংশী, মৰাণ, মাটাক, চুতীয়া বা TLG বা XTLG কেটেগৰীসকলে আপোনালোকে 1200 টকা পে' কৰিব লাগিব। আৰু PW কেটেগৰীসকলে কোনো ধৰণৰ ইয়াত পে' কৰিব নালাগে। হাউ টু এপ্লাই ক্ষেত্ৰত চাব আপোনালোকে যদি ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয় ANM কৰ্ছৰ বাবে তেনেহ'লে আপোনালোকে ইয়াৰ বাবে অনলাইন কৰিব পাৰিব। আৰু ইয়াৰ বাবে অনলাইন এপ্লিকেশ্যন ফৰ্মটো ক্লিক কৰি দিয়াৰ লগে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছখিনি ভালদৰে ফিল আপ কৰি ল'ব। আৰু তাৰ পাছত আপোনালোকে অনলাইন এপ্লিকেশ্যনৰ লিংকত ক্লিক কৰি দিয়াৰ লগে লগে লগ ইন কৰি ল'ব। আৰু তাৰ পাছত আপোনালোকে ভালদৰে ইয়াৰ পাৰ্চনেল ডিটেইলছখিনি বা এডুকেশ্যন ৰিলেটেড সকলোবোৰ ডিটেইলছ ভালদৰে আপোনালোকে ফিল আপ কৰি ল'ব। তাৰ পাছত আপোনালোকে যিটো কেটেগৰীৰ বাবে আপোনালোকে এপ্লিকেশ্যন কৰিব বিচাৰিছে আপোনালোকে ইয়াৰ এপ্লিকেশ্যন ফিজটো পে' কৰি দিয়াৰ লগে লগে আপোনালোকে প্ৰিণ্ট অপশ্যনত গৈ আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন প্ৰিণ্ট কৰি ল'ব। আৰু ইয়াৰে আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটছৰ ক্ষেত্ৰত চাব ইয়াৰ ষ্টাৰ্টিং ডেট হৈছিল আপোনালোকে 22 আগষ্ট 2024। আৰু ইয়াৰ অনলাইন ছাবমিশ্যনৰ লাষ্ট ডেট ৰাখিছে 7 ছেপ্টেম্বৰ 2024। ইয়াতে এবাৰ চাব ডেট অফ এক্সাম 22 ছেপ্টেম্বৰ 2024। আৰু ইয়াতে আপোনালোকৰ টাইমিংটো ইয়াত মেনশ্যন কৰি দিয়া আছে 11টাৰ পৰা 1টা বজালৈকে হ'ব আপোনালোকৰ এক্সামটো। আৰু ডিউৰেশ্যনটো হৈছে আপোনাৰ 2 ঘণ্টা হ'বলৈ। আৰু ইয়াতে আপোনালোকৰ টাইপ অফ কুৱেশ্যন হৈছে মাল্টি চইচ কুৱেশ্যন হ'ব। আৰু ইয়াৰ নাম্বাৰ অফ MCQ 50 মাৰ্কৰ হ'ব, 50টা MCQ আহিব। আৰু ইয়াতে আপোনালোকক নিগেটিভ মাৰ্কিং নাথাকে। আৰু ইয়াত আপোনাৰ টোটেল মাৰ্কছ থাকিব 100 মাৰ্কছ। আপোনালোকে কাৰেক্ট মাৰ্কছৰ কাৰণে 2 মাৰ্ক কৈ পাব। আৰু মিডিয়াম অফ এক্সামটো হৈছে আপোনালোকে ইংলিছ আৰু আছামিজ বোথ লেংগুৱেজ আপোনালোকে দিব পাৰিব পেপাৰটো। আৰু এক্সাম চেণ্টাৰ হৈছে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, তেজপুৰ, ডিফু, লখিমপুৰ, কোকৰাঝাৰ। চিলেবাছখিনি চাই ল'ব এবাৰ ইংলিছ, মেথছ, ছায়েন্স। আৰু টোটেল মাৰ্কছ থাকিব আপোনালোকৰ 50 মাৰ্ক, মানে ইংলিছৰ পৰা 20 মাৰ্ক, মেথছৰ পৰা 15 মাৰ্ক, ছায়েন্সৰ পৰা 15 মাৰ্ক। আৰু ইংলিছত টোটেল মাৰ্কছ থাকিব আপোনাৰ 40 মাৰ্কছ, মেথছত থাকিব আপোনাৰ 30 মাৰ্কছ, আৰু ছায়েন্সত থাকিব আপোনাৰ 30 মাৰ্কছ। টোটেল আপোনালোকৰ 100 মাৰ্কৰ পেপাৰ হ'ব। সকল ইয়াৰে অনলাইন এপ্লিকেশ্যনৰ ফৰ্মৰ লিংকটো মই ডিছক্ৰিপশ্যনতে দিব নোৱাৰাৰ বাবে মই ইয়াতে স্ক্ৰীণতে দি দিছোঁ। আপোনালোকে যদি বিচাৰে তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰিব। মই কমেণ্টৰ জৰিয়তে ইয়াৰ অনলাইন এপ্লিকেশ্যনৰ লিংকটো মই ইয়াত দি দিম। বন্ধুসকল আজিলৈ ইমানেই। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'খিনি আপোনালোকে পাব পাৰে। ধন্যবাদ।